ঘহোঁতে শিলুক হৈ যায় আৰু ঠিক তেনেকৈ গৌৰৱ গগৈকো বুজাওঁতে মানে কি হ'ল তেওঁ সৈমান হ'ল যে তিনি গগৈ আমি একলগ হ'ম। কিমান এটা ভাল খবৰ চাওকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভাল খবৰ। আৰু ভাল খবৰটো হ'ল কি, আপোনালোকে সকলোৱে কৈ আছিলে আমি তিনিও গগৈক একলগ হোৱাটো বিচাৰোঁ আৰু এইখন চৰকাৰ আমি উফৰাব লাগে, তেনেকৈ কৈ আছিলে। আৰু আপোনালোকৰ মাজলৈ কৈছিলে আপোনালোকে তেনেকুৱা এটা ভিডিঅ' লাগে, আৰু মই দিছিলোঁ, নিদিয়া নহয়। আৰু বহুতে মানে সেই একেলগ হোৱাটোৱে বিচাৰি আছিলে। কিন্তু শেষত গৈ পেলাই গৌৰৱ গগৈয়ে, ইফালেতো অখিলৰ পৰাও অ'কে বা লুইনজ্যোতিৰ পৰাও অ'কে, কিন্তু গৌৰৱ গগৈৰ পৰা মানে সেইটো হেৰি কৰা নাছিলে, মানে উত্তৰটো পোৱা নাছিলে। আৰু লাষ্টত গৈ পেলাই গৌৰৱ গগৈয়ে কিন্তু কি হৈছে, বাধ্যত পৰি এনে কি কাৰণেই নাজানো, আৰু ইলেকশ্যনৰ সময়তহে গম পোৱা যাব, তেওঁ ইতিমধ্যে সৈমান হৈছে যে আমি একলগ হ'ম। যদি তেওঁ কথা দিয়া মতে কথা ৰাখে তেন্তে হ'লে বহুত এটা ভাল খবৰ। আৰু তৰুণ গগৈ মানুহজনটো বেয়া নাছিলে, তেওঁক বেয়া কৰিছিলেহে। ঠিক তেনেকৈ গৌৰৱ গগৈও কিন্তু আশে পাশে যিবিলাক থাকে তেওঁলোকে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে গৌৰৱ গগৈক কিছুমান উচতাই থাকে। অখিলৰ কথাই হওক বা লুইনৰ কথা বা ইমান নাহে, অখিল গগৈৰ কথাই আহে। আৰু অখিল গগৈ মানে কি অন্যৰ নিচিনা কথাবিলাক ধৰি মানে ৰাখি নথয়, তেওঁ যিটো আহে মুখত সেইটোকে কৈ দিয়ে, পেটত ৰাখি থৈ নিদিয়ে। আৰু কিছুমান আছে পেটত ৰাখি থৈ দিয়ে, আৰু গৌৰৱ গগৈ তাতে কিছুমান কথাত মানে ক্ষুণ্ণ হয়। গতিকে যিয়ে নহওক তেওঁলোকৰ মাজত তেনেকুৱা এটা যদি মকামিলা হয় তেতিয়াহ'লে বহুত ভাল হ'ব। আৰু আপোনালোকেতো গম পাইছে ইতিমধ্যে মানে জনসাধাৰণ অতিষ্ঠ হৈছে। যিসকল তেওঁলোকৰ লালু পাঞ্জুত তেওঁলোকৰ যাৰ প্ৰফিট হয় তেওঁলোকে সদায় সেইখন চৰকাৰকে বিচাৰিব, আৰু আমাৰ নিচিনা দুখীয়া মানুহসকলে আমি সেইবিলাক নিবিচাৰিম, নহয়নে বাৰু? কাৰণ আমাক জ্বালা যন্ত্ৰণা দি মাৰিছে, মূল্য বৃদ্ধিৰ পৰা আদি কৰি উচ্ছেদলৈকে। আপোনালোকে নিজে জানে, সেইদিনাখন সেয়া ধুবুৰীটো উচ্ছেদ কৰিলে, আকৌ কি হ'ল তেওঁলোকক আকৌ তাতে সংস্থাপন দিছে। কেনেকুৱা ধৰণৰ কাম কৰি আছে আপোনালোকে চাওকচোন। তেওঁলোকৰ আচলতে মূৰৰ কিবা মানে হেৰি হৈছে, প্ৰব্লেম হৈছে, সেইটো কাৰণে কি কৰিছে কি নকৰিছে তেওঁলোকে নিজে গমেই নাপায়। বাৰু যি কি নহওক, আপোনালোকৰ মাজলৈ গৌৰৱ গগৈয়ে যে সেই আশাৰ হেৰিটো দেখালে, মানে ৰাইজক যে আমি একলগ হ'ম, এটা আশা দিলে, সেইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ চাওক। আৰু এইখিনি আশা ক'ত দিছিলে জানেনে? মাছ খোৱাত। চাওক অভিৱৰ্তনত আপোনালোকৰ মাজলৈ দুইটা এটা কৰি পেলাই মানে সৰু কৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, চাই লওক। সকলো কৌতূহল উৎকণ্ঠা জল্পনা কল্পনাৰ অৱসান ঘটাই APCCৰ সভাপতি গৌৰৱ গগৈৰ আনুষ্ঠানিক ঘোষণা। মই ভাবো অহা নিৰ্বাচন ভাল নিৰ্বাচন, মনোৰঞ্জন হ'ব, কষ্ট হ'ব, অন্যায় হ'ব, অত্যাচাৰ হ'ব, আৰু শেষত ৰাইজ দেশৰ হ'ব। এবাৰ যুগ এখন হ'ব, আৰু আমিও যুগৰ বাবে প্ৰস্তুত। আৰু যুগটো জিকিবলৈ বাবে আমাক যি ত্যাগ কৰিব লাগে, আমাক যি বলিদান দিব লাগে, যদি মোক জেললৈ যাব লাগে, অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়ত আমি যাব পাৰিম। হ'ব আমি সকলোৱে যুঁজিম, আমি সকলোৱে জিকিম। বিৰোধী ৰাজনৈতিক দল, বিশেষকৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিয়ে যি কথা গৌৰৱ গগৈৰ মুখৰ পৰা উলিয়াব নোৱাৰিলে, সেই বাক্য গৌৰৱ গগৈৰ মুখত ওলাল গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত 2026ত সকলোকে লৈ নিৰ্বাচনত নামিব কংগ্ৰেছ দল। মই প্ৰথম দিনতে কৈছো, আজিও কৈছো, আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে সকলোৱে খেলি দিব। আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে সকলোৱে খেলিব। কংগ্ৰেছে বিভিন্ন লগত সকলো লগত কথাখিনি পাতি আমি আগবাঢ়ি যাম। নাগৰিক অভিৱৰ্তনৰ মুখ্য অতিথি দেশৰ বিশিষ্ট চিন্তাবিদ যোগেন্দ্ৰ যাদৱে ইয়াৰ পূৰ্বে অভিৱৰ্তনখনিত উপস্থিত থকা গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈকে ধৰি বিৰোধী নেতৃগণলৈ জনাইছিল মুকলি আহ্বান। 26ৰ নিৰ্বাচনত বিজেপিৰ সন্মুখত বিৰোধীয়ে ৰাখক মাত্ৰ একোজনকৈ প্ৰাৰ্থী। যাদৱৰ দাবী, অসমৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থান আৰম্ভ হোৱা বিজেপিৰ পতনৰো সূচনা হ'ব লাগিব অসমৰেই পৰা। ৰাজনৈতিক দলসমূহে আভ্যন্তৰীণ বাদ বিবাদ মীমাংসাৰ বাবে বাছি লওক ডক্টৰ হীৰেন গোহাঁইৰ দৰে এজন নিৰ্দিষ্ট পৰামৰ্শদাতা, যিয়ে অখিল গগৈৰ দৰে ব্যক্তিৰ কথাকো কাটি কৰাব পাৰিব সৈমান। आसाम में बीजेपी जीती थी, पूरे देश में बीजेपी आगे बढ़ी, और अगर आसाम में बीजेपी हारेगी, पूरे देश में उसका पलटाव शुरू होगा।
सबसे मैं अपील करता हूं कि बीजेपी के खिलाफ सिर्फ एक उम्मीदवार होना चाहिए, सब लोग मिलकर खड़े हों, सब लोग। आप किसी को चुन लीजिए, आप हीरेन गोहाई को चुन लीजिए, किसी एक व्यक्ति को चुन लीजिए जो आपको, जिसे आप अपना बुजुर्ग मान लें, जो आपको कह सके कि ये करो, ये वाली चीज छोड़ दो, ये तुम ऐसा करो, और फिर सब लोग कहें कि हम उसकी बात मानेंगे। और अगर हम सब তিনি গগৈৰ মিত্ৰতাক লৈ কঁপনি উঠিছে বিজেপিত। ২৬ত বিজেপিক অসমৰ পৰা বিদায় দিবলৈ সাজু বিৰোধী। শীঘ্ৰে একেলগ হ'ব উজনিৰ তিনি গগৈ। মাছখোৱাৰ নাগৰিক অভিৱৰ্তনত এই ইংগিত দিলে তিনিওৱে। ২৬ৰ নিৰ্বাচনত বিজেপিক বিদায় দিবলৈ সাজু হৈছে তিনি বিৰোধী শক্তি। আজি মহানগৰীৰ মাছখোৱাত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে তিনি দলৰ মাজত মিত্ৰতাৰ মাধ্যমেৰে আগন্তুক নিৰ্বাচনত বিজেপিক আঁতৰোৱাৰ ইংগিত বহন কৰে। গৌৰৱ গগৈৰ স্পষ্ট মত, অহা বছৰ এই সাম্প্ৰদায়িক ৰাজনীতিক বিদায় দিম আৰু ৰাইজৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু অসমত যিদৰে বিজেপি RSSে কাৰ্বি আংলঙক মিনি মণিপুৰ সৃষ্টি কৰিলে, অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ সৃষ্টি কৰিবলৈ কেতিয়াও নিদিওঁ। যদি এটা বাৰ্তা ইয়াৰ পৰা যাব লাগে যে এজনো ভাৰতীয় নাগৰিক, এজনো অসমীয়া নাগৰিকৰ ভোট দিয়া অধিকাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাঢ়ি লৈ যাবলৈ নিদিওঁ। एक भी भारतीय नागरिक का वोट देने का अधिकार हम बीजेपी और RSS को छीनने नहीं देंगे। और यार दायित्व कोने लोग, यार दायित्व আমি সকলে ল'ব। ৰাইজ আমাক ভোট দিবলৈ বিচাৰে। আপোনালোকে যিবোৰ বিষয়বোৰ উত্থাপন কৰিলে প্ৰত্যেক বিষয়বোৰ সঁচা। আজি মই নিজে দেখিছো যে আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু। ক'ৰবাত ৯,০০০ বিঘা, ক'ৰবাত ১৮,০০০ বিঘা, ক'ৰবাত ১২,০০০ বিঘা, ক'ৰবাত ৬,০০০ বিঘা। কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত এই ভূমিপট্টাটো নাই। এইফালে মিত্ৰতা কৰিবলৈ সাজু অখিল গগৈ। আমি সকলো ৰাজনৈতিক দল ২০২৬ৰ কাৰণে একেলগ হ'ব লাগে। কংগ্ৰেছ দলে একেলগ হ'ম বুলি ক'লে সকলোৱে ২৬ৰ নিৰ্বাচন একেলগে খেলিম। যিদিনা আমি একেলগ হ'ম, হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি ঘোষণা কৰিব। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল ২০২৬ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো, আমি ৰৈ আছো। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি লোৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়ি যাম। বিৰোধীৰ ১০০% মিত্ৰতা লাগিব, নহ'লে বিজেপিক পৰাভূত কৰা সহজ নহয়। নাগৰিক অভিৱৰ্তনত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মইতো ভাবো যে মিত্ৰতা হ'ব, কাৰণ আগতেও কৈছো নিৰ্বাচনত জিকিব লাগিব। জিকিবলেতো ৰণকৌশলটোৰ কাৰণে প্ৰাৰম্ভিক চৰ্তটোৱে বিৰোধীৰ ভোটটো বিভাজন হ'ব নালাগিব। এইটো মই ক'ব নালাগে, সাধাৰণ মানুহেও এইটো কথা গম পায়। অকমান হ'লেও বিভাজন হ'লে 0.5% যদি হয়, তাতো বহুত ধৰণৰ বহুত এটা ডাঙৰ প্ৰভাৱ পৰে। এইটো মানে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট যিসকলে কৰে সকলোৱে বুজি পায়। গতিকে মই ভাবো যে নিশ্চিতভাৱে হ'ব আৰু বাট বেলেগ নাই। কিন্তু যিটো গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িবলৈ যি ধৰণৰ ৰণকৌশলৰ দৰকাৰ বা বহি যেনেধৰণে প্ৰক্ৰিয়াটো আগবাঢ়িব, সেই সম্পৰ্কত মই ভাবো যে পৰৱৰ্তী দিনসমূহত এই কথাবোৰ স্পষ্ট হ'ব আৰু সকলোৰে মিত্ৰতাৰ প্ৰতি মানে দায়বদ্ধতা আছে। মিত্ৰতা কৰিম বুলি সকলোৱে বা মিত্ৰতা কৰাটো উচিত। আৰু এতিয়া উজনিৰ এই তিনি গগৈ একত্ৰীকৰণে
দেখিলে নিশ্চয় আপোনালোকে সেই গৌৰৱ গগৈ সাৰুৱা ভাষণটি আৰু সেই সাৰুৱা ভাষণটি তেওঁ যি মতে দিছে সেই মতে যদি কাম কৰে নিশ্চয় সকলো সুখী হ'ব নহয় না বাৰু মানে মনৰ আশা পূৰণ হ'ব আৰু এইখন চৰকাৰক আমি যিকোনো প্ৰকাৰে বিদায় দিব লাগে ইমান সহজো নহয় কিন্তু চেষ্টা কৰিব লাগিব চেষ্টাৰ অসাধ্য একো নাই গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু এওঁলোককো তিনি গগৈকো যাতে সুমতি দিয়ে আগন্তুক ২৬ৰ ইলেকশ্যনত যাতে সুন্দৰভাৱে তেওঁলোকে নিজৰ কাম কাজ কৰি নিব পাৰে বা একলগ হৈ পেলাই এইটো কৰিব লাগিব নহয় জানো গতিকে এইখিনি আছিলে ভিডিঅ'টো তেওঁলোকলৈকো শুভেচ্ছা থাকিল ভাল লাগিছে এইটো মানে খবৰটো পাই আৰু তেওঁ নিজ মুখেৰে যিহেতু স্বীকাৰ কৰিছে আৰু তেওঁ মই কৈছোৱে তেওঁ আশে পাশে থকা কিছুমানে তেওঁক মানে হেৰি কৰি থাকে ঘূৰাই থাকে আৰু সেইকাৰণে তেওঁ ইফাল সিফাল কৰি আছিলে নাজানো পিছলে কি হয় মই বৰ্তমান যিটো নিউজ পাইছো মই সেইটোহে দিছো গতিকে আপোনালোকৰ পৰা লৈছো বিদায় এইখিনিতে বাই বাই